অসমৰ এগৰাকী বিধায়কৰ মন্তব্যই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমৰ এগৰাকী বিধায়কে অসমৰে এটা সমষ্টিক পাকিস্তান আখ্যা দিছে। পাকিস্তান আখ্যা দি সেই সমষ্টিটোৰ বাসিন্দাসকলক উদ্দেশ্যি তেওঁ কৈছে যে আপোনালোকে ইমান দিন পাকিস্তানত আছিল আৰু এতিয়া আপোনালোকে হিন্দুস্তানত আহিছে। অসমৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰে এইবাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিক আখ্যা দিছে পাকিস্তান বুলি, আৰু ইয়াৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁ কৈছে যে অসমৰ এই সমষ্টিটো পাকিস্তান সমষ্টি, এইবুলি মন্তব্য কৰিছে বিধায়ক বিজয় মালাকাৰে। লৈছোঁ সবিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ এগৰাকী বিধায়কে, বিজেপিৰ বিধায়কে এটা সমষ্টিক আখ্যা দিছে পাকিস্তান বুলি। অসমৰ এটা সমষ্টিক পাকিস্তান আখ্যা দিছে বিজেপি বিধায়কে। আৰু আপোনালোকে ইমান দিনে পাকিস্তানত আছিলে, বৰ্তমানে হিন্দুস্তানত আহিছে বুলি সমষ্টিবাসীক উদ্দেশ্যি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। সভাত এই মন্তব্য বিধায়ক বিজয় মালাকাৰৰ, ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিধায়ক বিজয় মালাকাৰে পাকিস্তান আখ্যা দিলে দক্ষিণ কৰিমগঞ্জ সমষ্টিক। দক্ষিণ কৰিমগঞ্জ সমষ্টিক বিধায়কগৰাকীয়ে পাকিস্তান আখ্যা দিলে। পাথাৰকান্দি ৰামকৃষ্ণনগৰ সমষ্টিক হিন্দুস্তান বুলি ক'লে বিধায়কগৰাকী, আৰু বিধায়কগৰাকীৰ মন্তব্য এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসমৰে এটা সমষ্টিক পাকিস্তান আখ্যা দিছে বিজেপি বিধায়কে, আৰু বিজেপি বিধায়কগৰাকীয়ে পাকিস্তান আখ্যা দি সেই সমষ্টিটোৰ বাসিন্দাসকলক উদ্দেশ্যি কৈছে যে আপোনালোকে ইমান দিনে পাকিস্তানত আছিল আৰু এতিয়া আপোনালোক হিন্দুস্তানত আছে। অসমৰ এটা সমষ্টিক পাকিস্তান আখ্যা দিলে এইবাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰে। বিজয় মালাকাৰে কি কৈছে মন্তব্য আছে, আমি মন্তব্য আগবঢ়াইছোঁ। অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে তুমি তাই অতদিন পাকিস্তানও আসলা তখন হিন্দুস্তান আইছো এটা ঠিক আছে
তুমি তাই কতদিন পাকিস্তানও আছে তখন হিন্দুস্তান আইছো তুমি তাই কতদিন পাকিস্তানও আছে